তো ইয়াৰে এটা মেইন ৰিজন হ'ল মই ৰিজনটো যেতিয়া বিচাৰি পালো বিচাৰি পোৱাৰ কাৰণটো হ'ল যে এই যিটো হাৰ্ম অফ প্ৰেইজ বুলি আছে যে ইয়াৰ ওপৰত অকমান ৰিচাৰ্চ আৰম্ভ হৈছিল আৰু এই ৰিচাৰ্চটো আৰম্ভ হৈছিল এটা প্ৰশ্নৰ পৰা প্ৰশ্নটো হৈছিল যে why that child with potential get spell disheartened after facing failure তোমাৰ এটা স্পেলিংটো তোমাৰ স্পেলিংটো লৈছে তো কি হ'ল কিছুমান ল'ৰা ছোৱালী যাৰ বহুত বেছি পটেনচিয়েল আছে বা আছে তেওঁলোকে সৰু সৰু ফেইলাৰত বহুত বেছি ডিপ্ৰেছন হৈ যায় তেওঁলোকে এনেকুৱা লাগে যে মোৰ দ্বাৰা নহ'ব আৰু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যোনে বাৰ বাৰ ফেইল কৰাৰ পিছতো তেওঁলোকে বস্তুটো ৰিপিটেডলি ট্ৰাই কৰি থাকে এতিয়া দুটা কেটেগৰী বাচ্চা ইয়াত আহিল এটা হ'ল যিটো এনেকুৱা আছে যাৰ পটেনচিয়েল বহুত বেছি আছে যাৰ টেলেণ্ট বহুত আছে যাৰ TFRC ভেলু হাই বহুত বেছি হাই যাৰ নিউৰনৰ ডিষ্ট্ৰিবিউশ্যন বহুত ভাল যাৰ ATD ডিগ্ৰী হাই আছে এনেকুৱা ল'ৰা ছোৱালীৰ যেতিয়া লাইফত ফেইলাৰ আহে তেওঁলোকে একদম ফ্ৰাষ্ট্ৰেটেড হৈ যায় তেওঁলোকৰ ডিপ্ৰেশ্যন আহি যায় আৰু এনেকুৱা ল'ৰা ছোৱালী আছে যাৰ পটেনচিয়েল কম যাৰ TFRC ভেলু ল' কিন্তু সেইবোৰ মানুহ ফেইলাৰ অহাৰ পাছতো তেওঁলোকে বেক টু বেক ফাইট কৰি আছে বেক টু বেক ফাইট কৰি আছে এতিয়া কথাটো হ'ল এই দুটা বস্তুৰ মাজত ডিফাৰেঞ্চ কিয় হৈ আছে পটেনচিয়েল থকা মানুহৰ ফেইলাৰত ভয় লগা নাই ফেইলাৰ ভয় কৰি আছে পটেনচিয়েল কম থকা ল'ৰা ছোৱালীয়ে ফেইলাৰ ফেচ কৰি আছে আৰু ইয়াৰ ওপৰত এটা ৰিচাৰ্চ কৰা গৈছিল আৰু ৰিচাৰ্চ কৰিছিল কাৰল এছ ডিৱেক বুলি এজন আমেৰিকান চাইকলজিষ্ট আমেৰিকান চাইকলজিষ্ট জনিয়ে কলেজৰ আৰু স্কুলৰ ষ্টুডেণ্টৰ লগত এই এটা এক্সপেৰিমেণ্ট কৰি চাইছিল ইয়াৰ ৰিজনটো কিয় হয় তো মই ইয়াৰ ৰিজনটো আপোনালোকক অকমান বহলকে এক্সপ্লেইন কৰি আছো তেতিয়া আপোনালোকে বুজি পাব চাওক মই এক্সপেৰিমেণ্টটো বুজাই দিছো দুটা এক্সপেৰিমেণ্ট হৈছে এটাত কি হৈছিল ইয়াতে 100 ষ্টুডেণ্ট লোৱা গৈছে ইয়াতো 100 ষ্টুডেণ্ট লোৱা গৈছে এতিয়া এওঁলোকক কি কৰা গৈছে এওঁলোকে যেতিয়া কিবা এটা কাম কৰে এওঁলোকে সাপোজ কিবা এটা মেথছ কৰিলে আৰু মেথছটো কাৰেক্ট হ'ল মেথছ কৰিলে মেথছটো কাৰেক্ট হোৱাৰ লগে লগে এওঁলোকক এপ্ৰিচিয়েট কৰা গ'ল যে তোমালোকে বহুত ধুনীয়াকে কামটো কৰিছা তেওঁলোকক প্ৰেছ কৰা গ'ল তেওঁলোকক প্ৰশংসা কৰা গ'ল কিহৰ ওপৰত যিটো তেওঁলোকে ৰিজাল্ট ক্ৰিয়েট কৰি আছে আৰু 100টা এনেকুৱা হ'ল তেওঁলোকে ৰিজাল্ট কি কি ক্ৰিয়েট কৰিছে তাৰ ওপৰত কোনো লুকআউট নাই কোনোবাই ভাল কৰিছে কোনোবাই বেয়া কৰিছে বাট তেওঁলোকক প্ৰশংসা কৰা গৈছিল তেওঁলোকে যিটো এফৰ্ট লগাইছে দুটা কেটেগৰী বুজি পাইছে এটা হ'ল যে কোনোবাই ভাল ড্ৰয়িং এটা কৰি দিছে আৰু ড্ৰয়িংটো খুব ধুনীয়া হৈছে তো তেওঁলোকক প্ৰশংসা কৰিছে যে তোমাৰ ড্ৰয়িংটো খুব বেছি 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 ধুনীয়া হৈছে এইটো A100 কেটেগৰী মানুহ আৰু এই যিটো 100 কেটেগৰী মানুহ আছে ল'ৰা ছোৱালী আছিল এওঁলোকক কৰা গৈছিল যে আমি অবজাৰ্ভ কৰিছো যে লাষ্ট 1 ঘণ্টা ধৰি তুমি ড্ৰয়িং প্ৰেক্টিচ কৰি আছা বা তুমি ড্ৰয়িং কৰি আছা তুমি তোমাৰ ফুল এফৰ্ট লগাই আছা গতিকে তাৰ কাৰণে ইউ ডিজাৰ্ভ এপ্ৰিচিয়েশ্যন তো দুয়োটাৰে ডিফাৰেন্সটো কি হ'ল যে এইটোত ৰিজাল্টটোৰ ওপৰত কৰিলে এপ্ৰিচিয়েশ্যন ইয়াতে এফৰ্টটোৰ ওপৰত বা যিটো প্ৰচেছৰ ওপৰত তেওঁলোকে যিমানখিনি লগাইছিল ৰিজাল্টটোৰ ওপৰত কৰা নাই তো এই 100 ষ্টুডেণ্ট যাক কণ্টিনিউৱাছলি ফৰ 180 ডেইজ তেওঁলোকে যিখিনি কাম কৰিছিল তাৰে ৰিজাল্টৰ ওপৰত এপ্ৰিচিয়েট কৰা গৈছিল প্ৰশংসা কৰা গৈছিল তেওঁলোকৰ পিছৰ 6 মাহত যেতিয়াই কিবা ফেইলাৰ আহে তেওঁলোক ফ্ৰাষ্ট্ৰেটেড হৈ যায় তেওঁলোকে গিভ আপ কৰি দি আছে
কিন্তু যিখিনি এইখিনি ষ্টুডেণ্ট আছিল যাক ৰিজাল্টৰ ওপৰত কোনো গুৰুত্ব দিয়া নাছিল, মাত্ৰ তেওঁলোকে কেনেকে কামটো কৰি আছে, কিমান ডেডিকেশ্যন দি কৰি আছে, কিমান মেহনত কৰি আছে, সেই বস্তুটোৰ ওপৰত যেতিয়া এফৰ্ট দিয়া গৈছিল, এওঁলোকৰ লাইফত যেতিয়া ফেইলাৰ আহে, তেওঁলোকে ফেইলাৰটোক এজ এ পিলাৰ অফ ছাকচেছ বুলি ভবা আৰম্ভ কৰিলে। তেওঁলোকক ফেইলাৰ আহিলে তেওঁলোকে ৰৈ নাযায়, তেওঁলোকে ফেইলাৰ আহিলে আৰু বেছি মেহনত কৰা আৰম্ভ কৰে, আৰু বেছি পটেনচিয়েল দিয়া আৰম্ভ কৰে। কিন্তু এই যিখিনি ল'ৰা ছোৱালীক আমি অকল তেওঁলোকে কিহত ভাল কৰি আছিল সেই বস্তুটোৰ কাৰণে যেতিয়া প্ৰশংসা কৰা আৰম্ভ কৰা গ'ল, এওঁলোকৰ কিন্তু কেতিয়া হ'ল, যেতিয়া ফেইলাৰ আহে তেওঁলোকৰ প্ৰচেছটো লৈ যায়। মই কি ক'ব খুজিছো, যোনে যোনে বুজি পাইছে এবাৰ ইয়েছ বুলি লিখি দিয়ক চেট বক্সত। যদি ধৰিব পাৰিছে যে মই কোনটো পইণ্টত ধৰিছো, কোনটো পইণ্ট মই বুজাব বিচাৰিছো আপোনালোকক, টাইপ ইয়েছ। প্ৰশংসা বোলা বস্তুটোক আপুনি একদম চেনচিটিভলি ইউজ কৰিব লাগিব যেতিয়া আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ইউজ কৰিব। আপুনি নিজৰ ক্ষেত্ৰতে এপ্লাই কৰিব পাৰে। মই হাউচ ৱাইফ কেইটাৰ কথা কওঁ। আপোনালোকে এটা খানা টেষ্টিকে বনাইছে, বহুত টেষ্টি হৈছে খানাটো, আৰু হাজবেণ্ডে খানাটো টেষ্ট কৰি পেলাই কৈছে তোমাৰ আজিৰ খানাটো বহুত বেছি টেষ্টি হৈছে। চ' আপোনাৰ ভিতৰৰ পৰা অকমান মটিভেশ্যন আহিব আৰু ভালকে বনোৱা। কিন্তু নেক্সট ডে যদি আপোনাক নেক্সট 3-4 ডে যদি কণ্টিনিউৱাছলি আপোনাক কয় যে আজি খানা একদম বকবাছ হৈছে, আজি খানা একদম বকবাছ হৈছে, আপোনাৰ তাত এফৰ্ট দিয়াৰ কাৰণে ইচ্ছাটো কমি যাব। কিন্তু যদি আপোনাক এপ্ৰিচিয়েশ্যনটো এইটো কাৰণে কোৱা হয় যে মই দেখিছো আজি তুমি কিমান দিন ধৰি পাকঘৰত লাগি আছা, তোমাৰ কিন্তু মই খানা বনোৱাৰ যি তোমাৰ ডেডিকেশ্যন, মই সেইটো কিন্তু সঁচাই এপ্ৰিচিয়েট কৰোঁ। যদি এই বাক্যষাৰ হাজবেণ্ডৰ পৰা আহি যায়, তেতিয়াহ'লে আপোনাৰ কুকিং বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িব, কমি নাযায়। ৰিফাৰেন্সটো কি, যে প্ৰথমবাৰ যেতিয়া আপোনালোকক এইটো ফিল কৰোৱা গৈছিল, এপ্ৰিচিয়েট কৰা গৈছিল কিহৰ ওপৰত, আপুনি যিটো ৰিজাল্ট ক্ৰিয়েট কৰিছে সেই ৰিজাল্টটোৰ ওপৰত। কিন্তু ছেকেণ্ড বাৰ আপোনাক আপোনাৰ সেই প্ৰচেছটোৰ ওপৰত, আপোনাৰ জাৰ্নিটোৰ ওপৰত আপোনাক এপ্ৰিচিয়েট কৰা গৈছে। যেতিয়া জাৰ্নিটোৰ ওপৰত এপ্ৰিচিয়েট কৰা যায়, এইটো একেবাৰে মেটাৰ নকৰে যে আপোনাৰ ৰিজাল্টটো পজিটিভ আহিছে নে অহা নাই, নিগেটিভ আহিছে নে অহা নাই। আমাৰ প্ৰায় কেতিয়াবা এনেকুৱা হয় যে বাচ্চাটোৱে কিবা এটা কাম কৰিব খোজে, কেতিয়াবা কিবা ড্ৰয়িং কৰিব বিচাৰিছে বাচ্চা এটাই, তো আমি কি কৰো, তেওঁ ড্ৰয়িং কৰা দেখিলো, কিন্তু দেখিলো যে ড্ৰয়িংটো একো ভাল নহল। তেতিয়া আমি তেওঁক কৈ দিওঁ ঠিকে আছে দিয়া, পাৰিবা দিয়া পিছলৈকে আঁকি থাকাচোন। তো আমি ভাবো যে বাচ্চাবিলাকে এইবোৰ ডিফাৰেন্স বুজি নাপায়, যে আপুনি তেওঁক সঁচাকে এপ্ৰিচিয়েট কৰিছে নে জাষ্ট চিম্পলি কথাষাৰ থৈ দিছে। আমি ভাবো যে বাচ্চাবিলাকে সেইবোৰ বুজি নাপায় বুলি, কিন্তু আমি সেইটো কাৰেক্ট নহয়। আপুনি বাচ্চাটোক জেনুইনলি এপ্ৰিচিয়েট কৰিছে নে নাই, বাচ্চাই কিন্তু একজেক্টলি ফিল কৰিব পাৰে। কেতিয়াবা আমি আমাৰ ডাঙৰ মানুহবিলাকে ফিল কৰিব নোৱাৰিব পাৰো যে একজেক্টলি মানে আমি কাৰেক্ট ৱেত ফিল কৰিছে নে নাই, বাট বাচ্চাবিলাকে কিন্তু টোটেলি বুজি পায় যে আমি তেওঁক মনৰ পৰা প্ৰশংসা কৰি আছো নে ভাল লগাবৰ কাৰণে প্ৰশংসা কৰি আছো। এটা বাচ্চা যেতিয়া ড্ৰয়িং এটা কৰে, যদি ড্ৰয়িংটো ভাল নহয় বা ভাল হয়, তেতিয়া আমি ৱাও বুলি কম, ড্ৰয়িংটো খুব ধুনীয়া হৈছে। চ' এওঁলোকৰ কি লাগিব, যে যদি ড্ৰয়িংটো ভাল হয় তেতিয়াহে মই এপ্ৰিচিয়েশ্যন পাম, তেতিয়াহে মই এট্ৰাকশ্যন পাম, তেতিয়াহে মই মা দেউতাৰ পৰা মৰম পাম। যদি নেক্সট ড্ৰয়িংখন বেয়া হয়, তেওঁ এইটো মানি ল'ব যে যিহেতু মোৰ এইখন ড্ৰয়িং ভাল হোৱা নাই যোৱাবাৰৰ ড্ৰয়িংখনৰ দৰে, গতিকে এইবাৰ মই সেই এপ্ৰিচিয়েশ্যন বা সেই মৰমখিনি মা দেউতাৰ পৰা নাপাম। আৰু যিটো ফাইনেলি কি হৈ যায়, তেওঁ লাহে লাহে ড্ৰয়িং বোলা বস্তুটো বেয়া পোৱা আৰম্ভ হৈ যাব। কিন্তু আমি যদি এইটো বস্তু কওঁ যে মই দেখিছো তুমি লাষ্ট 45 মিনিটৰ পৰা কণ্টিনিউ ড্ৰয়িংখনত লাগি আছা, তোমাৰ এই ডেডিকেশ্যনটো মোৰ ভাল লাগিছে,
তেতিয়াহ'লে তেওঁ এভৰিডে 45 মিনিট ডেডিকেটেডলি ড্ৰয়িং ড্ৰ কৰিব ট্ৰাই কৰিব, মেটাৰ নকৰে তেওঁ ভাল হৈছে নে বেয়া হৈছে। আপুনি যদি তেওঁক এইটো কয় যে তুমি ড্ৰয়িংখনত কিমান ভেৰাইটিজ কালাৰ ইউজ কৰিছা আৰু ইমান প্ৰপাৰলি ইউজ কৰিছা, তেতিয়া কি হ'ব? তেতিয়া আপুনি একজেক্টলি তেওঁৰ এটা ইনিচিয়েটিভ যিটো তেওঁ তাত ড্ৰয়িংখনত লৈছিল, সেই ইনিচিয়েটিভটোক আপুনি এপ্ৰিচিয়েট কৰিছে, নট দ্য ৰিজাল্ট। তেতিয়া তেওঁলোকে ইনিচিয়েটিভ ল'ব ট্ৰাই কৰিব। এইটো অকল হেৰিত নহয়, এইটো অকল মানে মই ড্ৰয়িঙৰ ক্ষেত্ৰত কোৱা নাই, এভৰি ষ্টেপত এপ্লিকেবল হয়। কেতিয়াবা এনেকুৱা হয় আলহী আহিলে বাচ্চাবিলাক পটককে ফ্ৰী হ'ব নোৱাৰে, আৰু আমি ফ্ৰী নহ'লে আমি গালি পাৰো। বাট আপুনি অলপ অবজাৰ্ভ কৰিব যে বাচ্চাটো ফ্ৰী হ'বৰ কাৰণে অলপ ট্ৰাই কৰিছিল নেকি। যদি ট্ৰাই কৰিছিল তেতিয়াহ'লে তেওঁ সেই ট্ৰাই কৰা প্ৰচেছটোৰ ওপৰত এপ্ৰিচিয়েট কৰক, নেক্সট ডে আৰু বেছি ট্ৰাই কৰিব, থাৰ্ড ডে আৰু বেছি ট্ৰাই কৰিব। বাট এই এপ্ৰিচিয়েশ্যন কৰোঁতে এইটো বস্তু সদায় মাইণ্ডত ৰাখিব যে এপ্ৰিচিয়েশ্যন ৰিজাল্টটো নহয়, এপ্ৰিচিয়েশ্যন তেওঁৰ প্ৰচেছটো হ'ব লাগে। আৰু মই আপোনালোকক এটা ইজি ৱে দিওঁ, যিটোৰে আপুনি আইডেণ্টিফাই কৰিব পাৰিব যে আপুনি যিটো এপ্ৰিচিয়েশ্যন কৰি আছে সেইটো প্ৰচেছটো কৰি আছে নে সেইটোক ৰিজাল্টক এপ্ৰিচিয়েট কৰি আছে। মই আপোনাক এক্সাম্পল দি বুজাই দি আছো। যদি আপুনি এনেকুৱা কৈ আছে যে মোৰ তেওঁ কিবা এটা কাম কৰিছে, আপোনাৰ বাচ্চাটোৱে কিবা এটা কাম কৰিছে, আৰু সেই কামটোৰ ওপৰত আপোনাৰ কি ফিল হৈছে, তেওঁ যিটো প্ৰডাক্ট বনাইছে সেই প্ৰডাক্টটোৰ ওপৰত যিটো ফিল হৈছে, যদি সেইটোৰ বিষয়ে আপুনি কৈ আছে, তেতিয়াহ'লে আপুনি তেওঁৰ ৰিজাল্টৰ ওপৰত ফ'কাছ কৰি আছে। ৰিজাল্ট, মোৰ ড্ৰয়িংখন বহুত ভাল লাগিছে, আপুনি আপোনাৰ ফিলিংছটো শ্বেয়াৰ কৰি আছে। খানাটো মোৰ খাই বহুত ভাল লাগিছে, আপুনি ৰিজাল্টটোক এপ্ৰিচিয়েট কৰি আছে। তোমাৰ নম্বৰটো চাই মোৰ বহুত ভাল লাগিছে, তুমি নম্বৰ বেছি পাইছা, মোৰ বহুত ভাল লাগিছে। ইটছ এ ৰিজাল্টৰ ওপৰত ফ'কাছ। আপুনি চাব যিটো চেণ্টেন্স আপোনাৰ মই দেখিছোৰ পৰা আৰম্ভ হয়, সেইটো আপোনাৰ প্ৰচেছটোত এপ্ৰিচিয়েশ্যন হৈ আছে। মই দেখিছো তুমি 45 মিনিট ধৰি ড্ৰয়িং কৰি আছা, মই দেখিছো আজি তুমি 1 ঘন্টা খেল প্ৰেক্টিচ কৰিছা, মই দেখিছো তুমি ৰাতিপুৱা সোনকালে উঠি পঢ়িছা। নম্বৰ কম পাও, ডাজন্ট মেটাৰ। মই দেখিছো তুমি আজি বহুত সময় মোবাইলটো নোচোৱাকে আছা, মই দেখিছো আজি তুমি টিভি নোচোৱাকে আছা, মই দেখিছো আজি তুমি অমুকটো নকৰাকে আছা। যিটো চেণ্টেন্স আপুনি মই দেখিছোৰ পৰা আৰম্ভ কৰিব, এই চেণ্টেন্সটো একজেক্টলি তেওঁৰ প্ৰচেছটোত, তেওঁৰ জাৰ্নিটোক আপুনি এপ্ৰিচিয়েট কৰা হ'ব। আৰু যিটো বস্তু আপুনি এপ্ৰিচিয়েট কৰিব সেইটো তেওঁ ৰিপিট কৰিব ট্ৰাই কৰিব। এতিয়া ৰিজাল্ট কেতিয়াও একে একে ক্ৰিয়েট কৰিব নোৱাৰে, বাট আমাক ৰিজাল্ট নালাগে, আমাক জাৰ্নিটো লাগে। সেম জাৰ্নি ৰিপিট কৰিব লাগে, আৰু বেছি মেহনত কৰিব লাগে, আৰু বেছি এফৰ্ট দিব লাগে। তো তেওঁলোকে মেটাৰ নকৰে যে ৰিজাল্ট কি আহিব। যদি মই 1 ঘন্টা একেলগে মোবাইল নোচোৱাকে থাকো, মই যদি একদিন টিভি নোচোৱাকে থাকো, মই ঘৰৰ মানুহৰ পৰা এপ্ৰিচিয়েশ্যন পাম। সৰু ক্ষীণ পাৰ্থক্য, একদম ক্ষীণ পাৰ্থক্য, কিন্তু এইটো বস্তুৱে ড্ৰাষ্টিক চেঞ্জেছ আনিব আপোনাৰ পেৰেণ্টিং। আপোনাৰ ল'ৰা ছোৱালীৰ তাত আপুনি সাংঘাতিক ধৰণৰ ডিফাৰেঞ্চ দেখিবলৈকে পাব। মই যিটো এটা পেৰেণ্টিং প্ৰগ্ৰেম চলাওঁ, 21 days পেৰেণ্টিং চেলেঞ্জ, যদি ইয়াত কোনোবাই এটেণ্ড কৰিছে মোৰ সেই 21 days পেৰেণ্টিং চেলেঞ্জ প্ৰগ্ৰেমটো, আপোনালোকে জানে যে মই কেনেকে এই বস্তুটো আপোনালোকৰ গোটেই ব্লাডত ইনভলভ কৰাই দিওঁ। আৰু পেৰেণ্টছ বিলাকে মোৰ 21 days পেৰেণ্টিং চেলেঞ্জ এৰেঞ্জ কৰিছে, তেওঁলোকে জানে যে এই বস্তুটোৱে মানুহক কেনেকে সাংঘাতিক ধৰণে ৰিজাল্ট দিয়ে বাচ্চাবিলাকক। জাষ্ট অকমান আমি পইণ্ট অফ ভিউটো সলাব লাগে। মই এই কথাষাৰ আজি দীঘলীয়াকে আপোনালোকক বুজাই আছো, অলপ বেছি সময় লৈ বুজাই আছো। ইয়াৰ কাৰণটো হ'ল যে এই কথাষাৰ বুজিবৰ কাৰণে সহজ, এপ্লাই কৰাটো ইমান সহজ নহয়। আমি সৰুৰ পৰা এইটো শিকাই নাই যে আমি প্ৰচেছটোক আমি প্ৰশংসা কৰো, আমিতো গোটেই ৰিজাল্টটোক প্ৰশংসা কৰি আছো। এই প্ৰচেছটোক সদায় বুজিব ট্ৰাই কৰিব। ৰিজাল্ট নালাগে, প্ৰচেছ লাগে, প্ৰচেছ।
আৰু মই এটা বস্তু আজি ইয়াত ৰেকৰ্ডিং হৈ আছে যদিও মই ক'ব পাৰো যে বহুত স্কুল আছে এনেকুৱা এতিয়াও যোনে আপোনাৰ বাচ্চাটোৰ ৰিজাল্টৰ ওপৰত বহুত মেহনত কৰি আছে আৰু যেতিয়া ৰিজাল্ট কম আহি যায় পেৰেণ্টছ মিটিং মাতি পেলাই আপোনালোকক ফিল কৰায় যে আপোনাৰ বাচ্চাটো লুজাৰ আৰু সেইটোৰ কাৰণে আপোনালোকৰ বেছি ধৰফৰণি আহি যায় মই এইটো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছো আপোনালোকে মোৰ তাত যিখিনি কুৱেৰি লৈ আহে মই তাৰ পৰা কৈছো তো এই বস্তুটোত নাযাব প্ৰচেছটোত যাওক প্ৰচেছটোত আপোনাৰ বাচ্চাটোৱে কি হিচাপে একশ্যনটো লৈ আছে কি হিচাপে কামটো কৰি আছে সেই প্ৰচেছটোত কিমান ক্লিয়াৰিটি আছে প্ৰচেছটোত কিমান স্পষ্টবাদ আছে আপোনাৰ ল'ৰাই কিবা এটা বস্তু ভাঙিছে তাত গালি খোৱাতকে বেছি যদি ল'ৰাটো ভাঙি আহি পেলাই আপোনাক কৈছে যে মা মই বস্তুটো ভাঙিলো আৰু যে ল'ৰাটোৱে সেই বস্তুটো ভয় কৰি কান্দিছে তেতিয়াহ'লে আপুনি সেই বস্তুটোত ফ'কাছ কৰক যে ল'ৰাটোৱে কিবা এটা দুষ্টামি কৰি আহি আপোনাক ঘৰত কৈছে আপুনি তেওঁ বস্তুটো ভঙাতকৈ বেছি তেওঁ যে ঘৰত আহি আপোনাক কথাটো ক'লে সেই বস্তুটোৰ কাৰণে প্ৰশংসা কৰক আপোনাৰ ল'ৰাই যদি স্কুলত মানে টিচাৰৰ মাৰ খাই আহে টিচাৰৰ কিবা কমপ্লেইন লৈ আহে কিবা হেৰি লৈ আহে আপুনি তেওঁক ক্লাছত কি হ'ল সেইটো ঘটনাৰ কাৰণে গালি নাপাৰি তেওঁ যদি আহি ঘৰত আপোনাক গোটেই ঘটনাটো বিৱৰি কৈছে তেতিয়াহ'লে সেই ঘটনাটোৰ কাৰণে গোটেইখিনি বিৱৰি কোৱাৰ কাৰণে এপ্ৰিচিয়েট কৰক আমি অকল ৰিজাল্টটোক ধৰো মোৰ সৰু কালৰ কথা এতিয়াও মনত আছে মই যদি সৰুতে কেতিয়াবা পঢ়িছিলো ছাল বাকলি গৈছিল মই ঘৰত অহাৰ লগে লগে মায়ে আগতে মোক মাৰিছিল তাৰ পাছতহে চাইছিল যে কিমান তেজ ওলাইছে কি ওলাইছে চ' সেইটো এতিয়া হ'ব নালাগে ফ'কাছ অন দ্য প্ৰচেছ মই ইয়াত আপোনালোকক আৰু অকমান ডিপ লেভেললৈকে লৈ যাওঁ আপোনালোকে আৰু বেছি বুজি পাব বুলি মোৰ আশা থাকিব এতিয়ালৈকে মই যিখিনি কৈছো যাৰ কাৰ কাৰ বুজি পাইছে কাৰ কাৰ ব্লাডত সোমাইছে মোক এইটো বস্তু কমেণ্ট বক্সত কওক ব্লাডত কাৰ কাৰ সোমাইছে মই এডুকেট হোৱাটোক বিশ্বাস নকৰো বোলে মই জানো পেৰেণ্টিং কেনেকে কৰিব লাগে কিন্তু মই কৰিব পৰা নাই কৰিব জানিব নালাগে ব্লাডত সোমাই যাব লাগে কাৰ কাৰ ব্লাডত এই বস্তুটো সোমাইছে তো কাৰ কাৰ চকুত ভিজুৱেলাইজ হৈছে যে য়েছ মই লাষ্ট এক মাহত মই এইটো জাগাত মই তেওঁক তেনেকে এপ্ৰিচিয়েট নকৰিলো যেনেকে মই কৰিব পাৰিলোহেঁতেন ব্লাডত যাব লাগে ব্লাডত থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ এনেকে অলপ কমেণ্ট কৰি থাকিলে ভাল লাগি থাকে তো 100 পাৰ্টিচিপেণ্ট জইন হৈ আছে 100 পাৰ্টিচিপেণ্ট জইন হৈ আছে আৰু মোৰ জুমৰ কেপাচিটি 100 হয় তাতকে বেছি নহয় তাতকে বেছি যদি কোনোবা জইন কৰিব বিচাৰিছিল পৰা নাই মানে মই ফিল কৰিছো যে মোৰ দেন 100 ল'ব লাগিব আৰু অকমান ডিপ লেভেলত যাওঁ নে মই আৰু অকমান চাইণ্টিফিকেলি বস্তুটো যাব মন আছে এইটো কেনেকে হয় যাতে একদম আপোনালোকৰ ব্ৰেইনত বস্তুটো এনেকে সোমাই যায় যাতে আৰু কেতিয়াও নোলায় মই প্ৰয়োগ কৰি আছো থেংক ইউ যোনে যোনে প্ৰয়োগ কৰি আছে খুব ভাল মোৰ ল'ৰাই কৈছে মোবাইল বন্ধ কৰা চকু বেয়া হ'ব পাইছে আহ এইটো ভাল দিছে দেই যাৰ দিছে হা মোবাইল চোৱা বন্ধ কৰা চকু বেয়া হ'ব অকে ছেম ছাৰ আমাৰ ল'ৰাই আজিকালি মোবাইল চাব নিদিয়ে আমাকো আমিও তাৰ বাবে মোবাইল এৰিছো গুড ডিচিশ্যন মেম গুড ডিচিশ্যন আৰু চাব এইটোৰ কাৰণে আপোনালোকৰ তাত টাইম বহুত বাঢ়ি যাব বহুত টাইম বাঢ়িব চিৰিয়াছলি
আমাৰ একচুৱেলি আমি বাচ্চাক গালি পাৰোঁহে, মোবাইলৰ কাৰণে আমাৰো বহুত টাইম লোকচান। আমি ভাবোঁ যে মোবাইলে অকল বাচ্চাক হেম্পাৰ কৰি আছে, নহয়, আমাৰ ডাঙৰকো বহুত হেম্পাৰ কৰি আছে। তাৰ মোৰ ল'ৰাই মোবাইল নাচায়, কিন্তু টিভি চায়। টিভিত ইমান প্ৰব্লেম নহয়, টিভিত বেছি ওচৰৰ পৰা চাব নালাগে। টিভি চালে অকণমান সৰু সুৰা চকুৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু টিভি চালে আপোনাৰ বহুত বেছি হেম্পাৰ নহয়, মোবাইলত যিমান বেছি হেম্পাৰ। আৰু বাচ্চা হ'লেও অকণমান এণ্টাৰটেইনমেণ্ট লাগিবই, গতিকে অলপ টিভি চাব দিব পাৰে, একো নাই। মোবাইলে যিমান হেম্পাৰ কৰে সিমান নকৰে টিভি। কোনে কোনে বাচ্চাক মন্দিৰত লৈ যায়? কমেণ্ট বক্সত জনাওকচোন, কোনে কোনে বাচ্চাক মন্দিৰত লৈ যায়? মোক কোনোবা এজনে মাইকটো অন কৰি ক'ব নেকি যে বাচ্চাক আমি মন্দিৰত লৈ গ'লে কি বেনিফিট হয়? ছাৰ মই লৈ যাওঁ হয়, আৰু মোৰ ল'ৰা কিবা মন্ত্ৰও জানে বহুত। অ'কে। তাৰ পূজাৰ প্ৰতি বহুত আগ্ৰহ আছে মানে, আৰু অকল ভগৱানৰ কথাই বেছি কৈ থাকে। সেইটো কাৰণে মই আপোনাক ফোন কৰিম বুলি ভাবিছিলোৱে, সুধিবৰ কাৰণে। অ'কে। আৰু কওকচোন, লাভ কি হয় মন্দিৰত নিলে ল'ৰা ছোৱালীক? বাবা নিউজ আৰু মাজে মাজে, অ'কে। মোৰ জানিব মন আছে যে আমি যদি ল'ৰা ছোৱালীক মন্দিৰত লৈ যাওঁ, আমাৰ কি লাভ হ'ব? মাইক অন কৰি পেলাই ক'ব পাৰে। হেল্ল'। হয়, হেল্ল'। হয়, হয়, মই একচুৱেলি তাক, এতিয়া মোৰ ল'ৰা 3 বছৰ হৈছে, হয়, তাক মই সৰুৰে পৰা নিছো। তাৰ নিয়া আগ্ৰহটো মানে তাত মন্দিৰৰ প্ৰতি আগ্ৰহটো আছে, ভগৱানৰ প্ৰতি আগ্ৰহটো আছে। মই দেখিছো গোটেই মন্দিৰ বা নামঘৰ দেখে সেৱা কৰে। কিন্তু হয়, তাক প্ৰথমতে মই যি ধৰণে মানে আগতে আমি মাহঁতে শিকাইছিলে, তেনেকে মই তাক শিকাইছিলো। কিন্তু এতিয়া মানে মই তাক এটা বস্তু শিকাও যে তুমি যিমানখিনি পাইছা তাৰ কাৰণে থেংক ইউ কবা। তেতিয়াই মানে সি নামঘৰ বা মন্দিৰ দেখিলে থেংক ইউ গড ইমানটোৱে কয়, বেছিকে ক'ব পৰা হোৱা নাই, কিন্তু অ'কে। থেংক ইউ। মই এইখিনি বস্তু তাক এতিয়া শিকাইছো যে নামঘৰলৈ গ'লে বা ভগৱানে ইমানখিনি দিছে আমাক, তুমি মা পাপাৰ লগত আছা, তাৰ কাৰণে থেংক ইউ কবা, ইমানটো শিকাইছো মই। মানে মোৰ ভিডিঅ'টো চাইছে তাৰমানে মেম ন? হয় ছাৰ, আপোনাৰ ভিডিঅ' চাই বহুতখিনিয়ে মই উপকৃত হৈছো বুলিয়ে ক'ব লাগিব। কিয়নো মই এতিয়ালৈকে যিমানখিনি ইউটিউবত দিয়া মাত্ৰকে মই চাওঁৱেই মানে। থেংক ইউ মেম, থেংক ইউ, থেংক ইউ। মানে কেতিয়াবা যদি মই কিবা ডিপ্ৰেছনতো হয়, যাওঁ না, টেনচন হয়, হয়। মই মানে আপোনাৰ ভিডিঅ' অন কৰি লওঁ। আৰু এনেকুৱা ভিডিঅ' মানে ডেইলি বেচিছত যদি দিয়ে বেছি ভাল পাম আমি। পুৰা ট্ৰাই কৰিম, পুৰা ট্ৰাই কৰিম মেম। আৰু একদম চেষ্টা আছে, আগষ্টৰ মাহৰ পৰা অলপ ভিডিঅ' বেছি ফ্ৰিকুৱেণ্টলি পাব। আৰু মই নতুন ছেটআপ অ'কে, বনাই আছো অ'কে। সেইটোৰ মই কাৰণে। যিমান পাৰো মানে মই শ্বেয়াৰো কৰো, যাতে সকলোৱে বেছি চাব পাৰে। একদম মেম, থেংক ইউ ছ' মাছ মেম। হেল্ল' হয়, ছাৰ, হয়, মই মই মোৰ ল'ৰাটোক শিকাইছো যে ভগৱানক সেৱা কৰিবলৈও শিকাইছো সদায় স্কুল যোৱাৰ আগত। মোৰ ল'ৰাটো 3 বছৰ 3 মাহ হৈছে, হয়, আৰু লগতে মই দেউতাকক সদায় মানে সেৱা কৰি যাবলৈ শিকাইছো। অ'কে। বহুত ভাল। আৰু যদি আইতাকহঁত থাকে মানে, তেতিয়া আইতাকহঁতক ডাঙৰক মানে সেৱা কৰি যোৱাটো মই সদায় নিয়ম কৰিছো সেইটো। গ্ৰেট মেম, বহুত ভাল। ছাৰ, হয়,
বেয়া নাপাব মই লিভ লওঁ হা বাহিৰত আছো তেনেকেই কৰি আছিলো দিয়ক 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 ওকে থ্যাংক ইউ নহলে অভদ্ৰামি কৰা হৈ যায় ন আজি মই আপোনালোকক আৰু এটা বস্তু এড অন কৰো মন্দিৰৰ ক্ষেত্ৰত যদি আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক মন্দিৰলৈকে লৈ যায় যোন অকমান ডাঙৰ হৈছে যাক ধৰি লওক অলপ কষ্ট দিব পৰা হৈছে মানে মই 3 বছৰৰ ওপৰখিনি কৈছো 3 বছৰৰ ওপৰত পাৰি মন্দিৰ সেইটো মন্দিৰত যাও য'ত বেছি সময় লাইন পাতিব লাগে মন্দিৰত সেইটো মন্দিৰত যাও যিটো মন্দিৰত বেছি লাইন পাতিব লাগে আজিও মোৰ অফিচত মানে অহা পেৰেণ্টছক মই আজি বছৰটো মই কৈ পঠাইছিলো আজিকালি মাইণ্ডত থাকিলে মই আপোনালোকক এটাকে বস্তু শ্বেয়াৰ কৰোঁ কিয় হয় মন্দিৰত আমি যিখিনি সময়ত যাওঁ বা আমি মন্দিৰৰ সন্মুখত যিখিনি সময় কটাও আমি ধূপ চাকি জ্বলাও ভগৱানক আমি আগতে কিবা খুজিছিলো এতিয়া বাৰু আমি যিখিনি পালো তাৰ কাৰণে আমি কৃতজ্ঞতা স্বীকাৰ কৰো সেইখিনিলৈকেতো আমি ইম্প্ৰুভ হলো এতিয়া কথাটো হ'ল এটা বস্তু চাব যে মন্দিৰত যিটো প্ৰেয়াৰ কৰা যিটো প্ৰচেছ সেই প্ৰচেছটো একচুৱেলি কেনেকুৱা হয় যে এটা আমি আমাৰ ব্ৰেইনত এভৰি মোমেণ্টত কিবা নহয় কিবা এটা বিজনেছ চলি থাকে কিবা নহয় কিবা এটা আমি চিন্তা কৰি থাকো তো আমাৰ কামটো হৈছে যে আমি আমাৰ মগজুটোক বা মনটোক মন বুলিতো একচুৱেলি কোনো ডেফিনেশ্যন নাই মন মানে ব্ৰেইন একচুৱেলি তো আমাৰ ব্ৰেইনটো আমি ভগৱানৰ ওচৰত কিছু সময়ৰ কাৰণে অৰ্পণ কৰি য'ত ভগৱানে আমাক অলপ তাত চাফ কৰি দিব মানে মন্দিৰটো হৈছে আমাৰ এটা ৱাশ্বিং মেচিন যিখিনি লেতেৰা আমি জমা ৰাখো সেইখিনিয়ে ব্ৰেইনটোৱে আমাক ধুই দিয়ে ভগৱানে আমাক ধুই দিয়ে এতিয়া এই যিটো আমাৰ ৱাশ্বিং কৰা কাম আমাৰ ব্ৰেইনটোক বা মাইণ্ডটোৰ লেতেৰাবিলাক গুচোৱা কাম ব্ৰেইনটোক ৱাশ্ব কৰা কাম সেই কামটো আমি ভগৱানৰ ওচৰত চৰণত মাথাটো হেৰি কৰি দুটা মন্ত্ৰ মাতিলে হৈ নাযাব আমি তাৰ কাৰণে ভগৱানক এনেকুৱা অলপ সময় দিব লাগিব যিটো সময়ত আমি কোনো ধৰণৰ ডিষ্ট্ৰাকশ্যন নোহোৱাকে আমি কোনো ধৰণৰ এইম নাথাককৈ কোনো বিশেষ চিন্তা এটা ব্ৰেইনত ননাকৈ যেতিয়া আমি কিছু সময় ভগৱানৰ ওচৰত নিজকে অৰ্পণ কৰিম আৰু সেইটো ভগৱানৰ চৰণত গৈ নহব কাৰণ তাতে আপুনি ধূপ জ্বলাব লাগিল চাকি জ্বলাব লাগিল আপুনি ফুল দিব লাগিল আপুনি মন্ত্ৰ মাতিব লাগিল আপুনি ভগৱানৰ মনৰ কথা ক'ব লাগিল তো তাত আপোনাৰ বেছি ব্যস্ত থাকে আপুনি ব্ৰেইনটোক বিজি কৰি ৰাখে আৰু সেই সময়ত ভগৱানে আপোনাক পলিচ কৰিব নোৱাৰে কেতিয়া পাৰিব যদি আপুনি 1 ঘন্টা সময় লাইন পাতিব লগা হয় মন্দিৰত নহয় কাৰণ সেই 1 ঘন্টা সময় আপুনি ডাঙৰ হওক বা সৰু হওক আপোনাৰ বয়স কম হওক বা বেছি হওক আপুনি পুণ্য কৰা মানুহ হওক বা পাপ কৰা মানুহ হওক আপুনি শকত হওক বা ক্ষীণ হওক আপুনি ওখ হওক বা চাপৰ হওক কলা হওক বা বগা হওক সুখী হওক বা দুখী হওক এই যি 1 ঘন্টা সময় আপুনি লাইন পাতিব সেই 1 ঘন্টা সময় না আপুনি মোবাইল চাব পাৰিব না আপুনি কাৰোবাৰ বিষয়ে নিগেটিভ ভাবিব পাৰিব না আপুনি কোনোবা এটা বিশেষ টপিকৰ প্ৰতি বেছি চিন্তা কৰিব পাৰিব সেই 1 ঘন্টা সময় সহজ ভাষাত ক'ব গ'লে আপুনি সাংঘাতিক ধৰণে বৰ হ'ব কাৰণ আপোনাৰ সন্মুখত যিজন মানুহ যাই আছে হয়তো আপুনি তেওঁক চিনি নাপায় পিছত যোৱা মানুহজনকো চিনি নাপায় মন্দিৰত গ'লে এনেও মানুহে চাইলেণ্ট থাকিব বিচাৰে তো তাত আপুনি কোনো ধৰণৰ টপিক ডিছকাছ কৰিব নোৱাৰে কোনো বিশেষ টপিক ভাবিব নোৱাৰে আপুনি মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে আপুনি কাৰো লগত একো কথা পাতিব নোৱাৰে কাৰো বিষয়ে বেয়া ভাবিব নোৱাৰে আল্টিমেটলি আপুনি ব্ৰেইনটোক টোটেলি সমৰ্পণ কৰি ৰাখিব লগা হয় ভগৱানৰ ওচৰত আৰু ভগৱানে আপোনাক চাফ কৰি পেলাই দিব এইটোতো ক'লো মই ভগৱানে আপোনাক কেনেকৈ তাত হেল্প কৰিব এইটো কেতিয়াও বিশ্বাস নকৰিব যে ভগৱানে আপোনাক যেতিয়া তেওঁৰ চৰণত পাব তেতিয়াহে আপোনাক অবজাৰ্ভ কৰি আছে নাই ভগৱানৰ চিচি কেমেৰা চবতে লাগি আছে গোটেই ঠাইতে আপোনাক চাই আছে
কিন্তু সেই সময়কণ আপুনি ভগৱানক দিয়াটো খুব দৰকাৰ, যিকণ সময়ত আপুনি ভগৱানক পূজা কৰিব পাৰে। সেইকাৰণে আপুনি চাব ভাল যিখিনি বাবা, ভাল এষ্ট্ৰলজাৰ, তেওঁলোকে যদি আপোনালোকক কেতিয়াবা মন্দিৰ ৰিকমেণ্ড কৰে, এনেকুৱা মন্দিৰে ৰিকমেণ্ড কৰিব য'ত লাইন পাতিব লাগে, পাৰ্টিকুলাৰ বাৰ ধৰি দিয়ে যে এইটো বাৰত যাব, কাৰণ সেইটো বাৰতহে জাম হয়, সেইটো বাৰতহে ভিৰ হয়। আৰু মই যদি অকমান চাইণ্টিফিকেলি আপুনি কওঁ যে আমাৰ জীৱনত যি সমস্যা আহে, আমি যি ভুল কৰি আছো, আমি যি নকৰিবলগীয়া কৰি আছো, বা যি কৰিবলগীয়া নকৰাকে আছো, সেই গোটেইখিনি কথা আমাৰ ব্ৰেইনটোৱে বহুত ভালকৈ জানে। আমি কি কি ভুল কৰি আছো সেইটো বস্তু আমাৰ ব্ৰেইনে বহুত ভালকৈ জানে। ইয়াত যদি কাৰোবাৰ অবেচিটি আছে, কোনোবাই শকত, বেছি শকত আছে, আটাই জানে কি কৰিলে ক্ষীণাব পাৰি। মই গেৰেণ্টি দি ক'ব পাৰো ইয়াত এনেকুৱা কোনো নাই যোনে নাজানে যে কি কৰিলে ক্ষীণাব পাৰি। তাত ক্ষীণাব পৰা নাই, জানিও পৰা নাই। ইয়াত বহি থকা প্ৰত্যেকজন মানুহে জানে যে সুখী কেনেকে হ'ব পাৰি, কিন্তু হ'ব পৰা নাই। মই কৈছো ন, ইয়াত গোটেই কেইজন মানুহে আমি জানো যে পেৰেণ্টিং কেনেকে কৰিব লাগে, কৰিব পৰা নাই। ইয়াত আপোনালোকৰ প্ৰতিটো বাচ্ছা যিটো মন্দিৰত যায়, তেওঁলোকেও জানে তেওঁলোকে কি কাম কৰিলে ভাল মানুহ হ'ব পাৰিব, কিন্তু কৰিব পৰা নাই। মানে কথাটো হ'ল, সেই যিটো প্ৰশ্ন আমি বিচাৰি আছো, যিটো প্ৰশ্নৰ কাৰণে আমি দৌৰি আছো, যিটো প্ৰশ্নৰ কাৰণে ভগৱানৰ ওচৰত যাই আছো, তাৰ উত্তৰ অলৰেডি আমাৰ ব্ৰেইনত আছে। বাছ সেই উত্তৰটো বিচৰাৰ কাৰণে ব্ৰেইনক অকমান খালী সময় দিয়ক। আপুনি কি কৰিলে আপোনাৰ জীৱনৰ সমস্যাৰ সমাধান হ'ব, আপুনি কি কৰিলে, আপুনি কি ভুল কৰি আছে আপুনি গম পাব, আপুনি কি কৰিলে আপুনি আৰু আপোনাৰ জীৱনত গ্ৰোথ হ'ব, কি কৰিলে আপুনি আপোনাৰ ল'ৰা ছোৱালীক আৰু ভালকে হেণ্ডেল কৰিব পাৰিব, এই গোটেইবোৰ উত্তৰ আপোনাৰ মগজুৱে জানে। বাছ উত্তৰটো বিচৰাৰ কাৰণে মগজুক অলপ টাইম লাগে, আৰু আমি সেই টাইমটো দিব নোৱাৰো, কাৰণ আমাৰ তাত ব্যস্ততা বেছি। আগতে DMIT টেষ্ট নোহোৱাকৈ গম পাইছিল মানুহৰ ক'ত পটেনচিয়েল আছে, এতিয়া কিয় লগা হ'ল? আমি সময় কম কটাও নিজৰ লগত। আৰু যেতিয়াৰ পৰা মোবাইল ফোনটো আহিল, ডাঙৰ কি সৰু কি আমি আটাই সময় কম কটাও। মই আজিৰ পৰা 6 মাহ আগত মই এটা বস্তু শিকিছিলো, যে দিনটোত 15 মিনিট অকলে নিজৰ লগত সময় কটাব লাগে, কোনো ধৰণৰ মোবাইল ফোন নোহোৱাকে, কোনো ধৰণৰ কিতাপ নোহোৱাকে, কোনো ধৰণৰ মিউজিক নোহোৱাকে, অকল নিজৰ লগত 15 মিনিট সাংঘাতিক ধৰণে বৰ হ'ব লাগে। আৰু এই যিটো এক্সাৰচাইজ মই লাষ্ট 6 মাহ কৰিছো, আৰু এই 6 মাহত মোৰ তাত যিটো ৰিজাল্ট আহিছে, আনবিলিভেবল ৰিজাল্ট। মই আপোনালোকক এজ এ পেৰেণ্টছ আটাইকে এইটো এক্সাৰচাইজ কৰিব কম। ৰাতিপুৱা উঠি 15 মিনিট সময় একো নকৰাকে, কাৰো লগত কথা নকৰাকে, একো না মেডিটেশ্যন, না য়োগা, না জিম, না কি, একো নকৰাকে 15 মিনিট চফা এখনত বহক, না কিবা খাব, না কিবা ল'ব, অকল বহক 15 মিনিট। প্ৰথম কেইদিনমান আপোনাৰ ব্ৰেইনৰ ভিতৰত যুদ্ধ লাগি থাকিব কিছুমান চিন্তা, লাহে লাহে সেই বস্তুটোৱে আপোনাক যিটো শান্তি দিব, দিনটোৰ কাৰণে যিটো এনাৰ্জি দিব, আৰু আপোনাৰ সন্মুখত অহা প্ৰশ্ন উত্তৰটো যি ইমিডিয়েটলি দিব, আপুনি মনটো ভাল লাগি যাব। এই যে আপোনালোকে চাগে শুনিছে ল অফ এট্ৰাকশ্যন, আমি যিটো ভাবো সেইটো আমাৰ জীৱনলৈকে আহিব। এই কামটো যদি কৰে, আপুনি যি ভাবক আপোনাৰ জীৱনলৈকে আহিব। সেইটো বহুত বস্তু কৈছে। মই কেতিয়াবা মোৰ জাৰ্ণিটোও কম, মোৰ জাৰ্ণিটো কেতিয়াবা আপোনালোকক শুনিলে ভাল লাগিব। মই একদম বেংক্ৰাফ্ট হোৱাৰ পৰা আজিৰ এইটো লেভেললৈকে আহিছো। মই কোৱা নাই যে মই বহুত লেভেললৈকে আহিছো, বাট মই যিটো ফেমিলি ডাঙৰ হৈছো, তাৰ কাৰণে এতিয়া মই যি কৰিছো বহুত বেছি, বাট একদম জিৰ'ৰ পৰা। আৰু ইয়াত মোক কি বস্তুৱে হেল্প কৰিছে, কেতিয়াবা মই আপোনালোকক সুবিধা পালে ডেফিনেটলি কম। ইয়াত স্পিৰিচুৱেলিটি বহুত বেছি মেটাৰ কৰে। তো আপোনালোকে ল'ৰা ছোৱালীক 15 মিনিট বৰ কৰিতো বহাই ৰাখিব নোৱাৰে, কাৰণ আপোনালোকে নিজে ট্ৰাই কৰি চাব, আপোনালোকৰ নিজৰ কাৰণেই সেইটো অলপমান ইম্পচিবল টাইপ। তথাপিতো আমি ডাঙৰ বিলাকে অলপ চেষ্টা কৰিলে পৰা যায়, বাচ্ছাবিলাকক নোৱাৰি। বাচ্ছাবিলাকক এই বস্তুটো প্ৰেক্টিচ কৰোৱাৰ কাৰণে চবতকে ভাল বস্তুটো হৈছে লাইন পাতি পেলাই মন্দিৰত যোৱাটো। এই সময়ত ব্ৰেইনটোৱে আপোনাৰ যি যি নিগেটিভিটি আছে আপোনাক ওলাই দিব। ব্ৰেইনটোৱে এই যে লাইন পাতিব জান, এই সময়ত বাচ্ছা মনত কৰিব, মায়ে মোক কোনটো কথা ভালকে কৈছিল, মই তাত উল্টাকে ৰিয়েক্ট কৰিলো, মই উল্টাকৈ কলো, যিটো মই কৰিব নালাগিছিল, মই চাগে এই কামটো ভুলৰ কাৰণে কৰি আছো, মই চাগে এইটো কৰি আছো। সৰুৰ পৰাই নিব। টিনেজাৰকতো বহুত দৰকাৰ, যিখিনি টিনেজৰ আছে, কিন্তু সৰুৰ পৰাই নি পেলাই প্ৰেক্টিচটো কৰিব লাগে।
আৰু যদি এইটো কৰিব পাৰে আপোনালোকে সাংঘাতিক ধৰণে ৰিজাল্ট পাব, সাংঘাতিক ধৰণে। আপোনাৰ ল'ৰাৰ ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছে পুৰা, কিন্তু ল'ৰা দেখাব নিবিচাৰে। আপোনাৰ ষ্টৰিটো অলপ জানিছো, আপোনাৰ লগত কথা পাতি বহুত পজিটিভ ফিল থাকে। থেংক ইউ মেম। চাওক, মই আৰু এটা বস্তু কওঁ দেই, আপোনালোকৰ যিখিনিয়ে ল'ৰা ছোৱালীয়ে ভগৱানৰ প্ৰতি শ্ৰদ্ধা বাঢ়িছে, ভগৱানৰ প্ৰতি ভক্তি কৰিছে, এইটো বহুত ভাল লক্ষণ। কিন্তু ইয়াতো এটা বস্তু মনত ৰাখিব, ভগৱানক ভক্তি কৰা আৰু ভগৱানৰ লক্ষণবোৰক কপি কৰা দুটা বেলেগ বেলেগ বস্তু। যদি আমি ভগৱানক ভক্তি কৰো কিন্তু ভগৱানৰ লক্ষণটোক আমি নিজৰ কৰি নলওঁ, সেই ভক্তি কিন্তু কোনো কামত নাই। এইটো মনত ৰাখিব। হনুমান, এতিয়া হনুমান কোন আছিল? যিখন যদি আপুনি ৰামায়ণ চাই, ৰামায়ণৰ মেইন হিৰো কিন্তু হনুমান, কিন্তু ক্ৰেডিটটো কাৰ তাতে যায়? ৰামৰ তাত। ৰামৰ পৰা ৰামায়ণ হৈছে। তো একচুৱেলি আমি যদি ৰামায়ণখন চাওঁ, তাতে ৰাম মেইন হিৰো, লক্ষ্মণ সাইড ক্যারেক্টার, সীতা হিরোইন। কারণ হনুমানে কেতিয়াও ক্রেডিট নলয়, হনুমানে যি কাম কৰিলেও কেতিয়াও ক্রেডিট নলয়। হনুমানে কেতিয়াও আপলাইন হ'ব নোখোজে, হনুমানে ডাউনলাইন হৈ থাকিব খোজে। হনুমানে কেতিয়াও কাকো ওভাৰটেক নকৰে, হনুমানে চবতকে তলৰ পজিশনটোত থাকিব বিচাৰে। তাৰ পিছতো হনুমানৰ মন্দিৰ ৰাম মন্দিৰতকে বহুত বেছি। এতিয়া যদি কোনোবা এজন মানুহ হনুমানৰ বহুত বেছি ভক্ত হয় আৰু তেওঁ যদি প্ৰতিটো মোমেন্টত এইটো বিচাৰে যে এইটো কামটো মইহে কৰিছো, মই মাক বেমাৰ হওঁতে বেছি চাইছো, গতিকে সম্পত্তিৰ ভাগ মই বেছি পাব লাগে, তেতিয়াহ'লে সেইটো ভক্তিৰ কিন্তু কোনো কামত নাই। তো আপোনাৰ সন্তানটি ভক্তি কৰিছে, বহুত ভাল, কিন্তু তাৰ লগে লগে আপুনি এইটোও চাব যে তেওঁ ভগৱানৰ, যিটো ভগৱানক মানে, শ্ৰীকৃষ্ণ হওক, মহাদেৱ হওক, হনুমান হওক, তেওঁৰ কোনটো কোনটো কেৰেক্টাৰ এওঁ নিজৰ লাইফত এপ্লাই কৰা আৰম্ভ কৰিছে। যদি কোনোবা হনুমান ভক্ত আছে যে মই বহুত হনুমান ভক্ত, মই প্ৰতি মংগলবাৰে মা দেউতাৰ লগত মই মন্দিৰত যাওঁ, কিন্তু মই যেতিয়া ঘৰত আহে তেতিয়াহ'লে মই বাই ভনীৰ লগত একো বস্তু ভগাই নাখাওঁ, তেতিয়াহ'লে এই ভক্তিয়ে কিন্তু কেতিয়াবা বিপদ মাতি আনিব। অসমীয়াত আমাৰ কথাই আছে, অতি ভক্তি চোৰৰ লক্ষণ। এই বাক্যষাৰ এনেই কোৱা নাই। মই এইটো কেতিয়াও নকওঁ যে ল'ৰা ছোৱালীক আপুনি ভগৱানৰ কথা নকব, মন্দিৰ নিনিব। মই সদায় কওঁ যে ভগৱানৰ কথা কব, কিন্তু ভগৱানক পূজা কৰাৰ আগতে ভগৱানজনক কিয় পূজা কৰিব লাগে, তেওঁৰ তাত কি গুণ আছে যাৰ কাৰণে পূজা কৰিব লাগে, সেই কথাটো আপুনি কব। যদি মাত্ৰ আমি এইটো কথা কওঁ যে ভগৱানক যদি তুমি খোজা চব বস্তু পাবা, সেইকাৰণে তুমি ভগৱানৰ ওচৰত যাব লাগে, তেতিয়াহ'লে কোনোবা দিনা তেওঁ কোনোবা এনেকুৱা গুৰু এজন পাব যোনে তেওঁ যি খোজে তাকে দিব। সেইটো লাগে কোনোবা কৰাপ্টেড মানুহে হওক, কোনোবা আণ্ডাৰগ্ৰাউণ্ড হলে হওক, তেওঁৰ ওচৰতো গোটেই ভক্তি দেখাই দিব। সেইটো কিন্তু ভুল হ'ব। আমি ভক্তি কাক কৰিম তাৰ আগত জানিব লাগিব আমি ভক্তি কাক কৰি আছো। ভক্তি কৰিব শিকাৰ আগতে ভক্তি কাক কৰিও জানিব লাগিব। যদি আপোনাৰ সন্তানে শ্ৰীকৃষ্ণক বহুত মানে, শ্ৰীকৃষ্ণ কিয় আগতে মানিব লাগে, শ্ৰীকৃষ্ণৰ কি আছিল যিটো কাৰণে আমি তেওঁক ভগৱান বুলি মাতো, সেই জনাটো কিন্তু বহুত দৰকাৰ। সেইটো সদায় মাইণ্ডত ৰাখিব। আপুনি যদি ককা আইতাক ল'ৰা ছোৱালীয়ে সেৱা কৰি যায়, বহুত ভাল লক্ষণ, কিন্তু যেতিয়াই সময় পায় ককাক আইতাকে কেনেকে আপোনালোকক ডাঙৰ কৰিছে তাৰ কাহানী বিলাক নুশুনোৱাকে নাথাকিব। কাৰণ ভক্তি কেতিয়াও অভ্যাস হব নালাগে। যিদিনা ভক্তি অভ্যাস হৈ গল, সেইদিনা কিন্তু ভগৱানেও ভাল নোপোৱা হৈ যায়। ভক্তি কেতিয়াও অভ্যাস হব নালাগে। আমি কেতিয়াবা এনেকুৱা হয় ন, কিবা দুখ পালে ৰাম, কৃষ্ণ, হে কৃষ্ণ, ভগৱানক ইমানো মাতি থাকিব নালাগে, সেইটো অভ্যাস হৈ যায়।
আৰু অভ্যাস বস্তুটো কি হয় আমি মনৰ পৰা নাহে এইটো অভ্যাসগতভাৱে আহে তো আপুনি আপোনাৰ মা দেউতাৰ কথা মানে তেওঁৰ ককা আইতাকৰ কথা আপুনি তেওঁক ইমান ধুনীয়াকে ইমান প্ৰস্তুতি লৈ পেলাই শুনাওক ইমান শ্ৰদ্ধাৰে শুনাওক যে তেওঁলোকৰ মনৰ পৰা ইচ্ছা আহে যে ককা আইতাক মোৰ চেলিউট যে ককা আইতাৰ যদি মই অকণমান আশীৰ্বাদ পাই যাওঁ লাইফ বনি যাব মোৰ দেহৰ জাৰ্ণিটো কিন্তু শুনোৱা বহুত দৰকাৰ আছে মই কাকো হেৰি কৰা নাই দেই মই আপোনালোকৰ একদম ভুল নধৰিব বোলে মোক যোনে কৈছিলে যে ল'ৰা ছোৱালী মোৰ ককা আইতাকক সেৱা কৰে বোলে আমি কোৱা কাৰণে উল্টাকে ক'লে মই একেবাৰে উল্টাকে কোৱা নাই মই নিজৰ ল'ৰা ছোৱালীকো মই বিচাৰিম যে মোৰ মা দেউতাক তেওঁ সেৱা কৰক কিন্তু মই এইটো কথা কৈছো যে সেৱাটো কৰাটো বহুত ভাল কিন্তু কিয় কৰি আছে সেই কাৰণটো বুজা দৰকাৰ অকল ককা আইতা হৈছে কাৰণে সেৱা কৰিম ককা আইতাৰ চেক্ৰিফাইচ খিনি কিন্তু কাহানী আকাৰত শুনাও কাৰণ যিদিনা তেওঁ ককা আইতাকৰ আপোনালোকলৈকে কৰা চেক্ৰিফাইচটো বুজিব সেইদিনা ল'ৰা ছোৱালীয়ে আপুনি তেওঁৰ কাৰণে যিটো চেক্ৰিফাইচ কৰিব সেইটোৰ কথাও বুজিব নহলে ককা আইতাকটো সেৱা কৰিব শিকি গ'ল আপোনালোকক সেৱা কৰিব লাগে বুলি তুমি শিকাব ককা আইতাকৰ প্ৰতিটো মৰম থাকি গ'ল আপোনালোকৰ প্ৰতি শ্ৰদ্ধা কেনেকে আনিব লাগিব তুমি শিকাব এই কাহানীয়ে শুনাব আপুনি সেইটো কাহানী শুনাওক আপুনি এইটো নুশুনাব আপুনি তেওঁৰ কাৰণে কিমান চেক্ৰিফাইচ কৰিছে আপুনি এইটো শুনাওক যে আপোনাৰ মা দেউতাই আপোনাৰ কাৰণে কিমান চেক্ৰিফাইচ কৰিছে তেতিয়া ল'ৰাই নিজে নিজে ফিল কৰিব যে মা দেউতাই আজি মোৰ কাৰণে কিমান চেক্ৰিফাইচ কৰি আছে কোনে কোনে মোৰ কথাষাৰক এগ্ৰী কৰে মই অলপ কথাবিলাক মনৰ পৰা কৈ দিম চব বস্তু মোৰ স্ক্ৰিপ্টেড নহয় ইন্টেনশন এটাই থাকে যে চেঞ্জ কৰিব পাৰো বস্তুবিলাক টপিকটো বেলেগ আছিল কিন্তু টপিকটো বেলেগত গুচি গলো আমি আজি আৰু বেছি সময় নলওঁ আমি প্ৰত্যেক মাহতে লগ পোৱা মানে প্ৰচেষ্টা থাকে আৰু অহা মাহতো আমি এটা দেওবাৰে লগ পাম আৰু এটা নতুন টপিকত আমি কথা পাতিম আৰু যাৰ এনেকুৱা লাগে যে পেৰেণ্টিংটো আমি শিকো কিন্তু এপ্লাই কৰাত অসুবিধা হয় কাৰণ এডুকেশ্যন লোৱা আৰু তাক এপ্লাই কৰা তাৰ মাজত পাৰ্থক্য আছে যদি কাৰোবাৰ এইটো প্ৰব্লেম হয় যে মই শিকা বস্তুটো এপ্লাই কৰিব হয় ছাৰ ল'ৰাটোৱে মানে আপোনাৰ ভিডিঅ' বিলাক মই দেখাবলৈ লোৱাৰ পৰা মোবাইলটো অলপ কমকে চাবলৈ লৈছে মোবাইলটো কমকে চাবলৈ মানে সি সময় নাপায় বিশেষকে স্কুল যায়গৈ 8টা বজাত ছুটি হয় 3টা বজাত ঘৰ আহি পায়হি কিন্তু সি আজিকালি মানে খুব চাইকেল চলাবলৈ বিচৰা হৈছে চাইকেল কিনি দিয়া নাই চাইকেলখন খুব চলাবলৈ বিচৰা হৈছে তাক এতিয়া মই কেনেকে বুজাব লাগিব তাক ল'ৰাজনক আৰু মোৰ কথা নুশুনে মই যদি আপোনাৰ কথা কওঁ যে ছাৰে এনেই কওঁ আৰু কেতিয়াবা ছাৰে মোলৈ ফোন কৰিছে তোমাক পঢ়িব দিছে এনেকে বুলি ক'লে মানে আপোনাৰ কথাটো শুনে বা স্কুলৰ টিচাৰে যদি কিবা এটা মানা কৰে তেতিয়াও শুনে কিন্তু মই যদি কওঁ মোৰ কথাটো সি নুশুনে ল'ৰাটোক ছাৰ আপুনি অকমান আপুনিয়ে বুজাই দিবচোন আই বাবা বাবা অ মেম মেম হয় আপুনি মোক মিটিংখন শেষ হোৱাৰ পিছত ফোন কৰিব মই ফোন কৰোঁতে বুজাই দিম ছাৰ মোৰ অলপ কথা সুধিবলগীয়া আছিলে হয় মেম মানে মই মোৰ ছোৱালীজনীক আপুনি এই মিউজিকটো কৰাব দিছিলে সেই কাৰণে মিউজিক মানে আপুনি ভকেলটো অকল কৈছে নে নে কিবা ইনষ্ট্ৰুমেন্ট বজালেও হ'ব বা ডান্স কৰিলেও হ'ব ইনষ্ট্ৰুমেন্ট বজালেও হ'ব মেম হ'ব ন তাই তাৰমানে ভকেলটো ইচ্ছা কৰা নাই একো নাই
সিংগিং হ'ব পাৰে, ডান্সিং হ'ব পাৰে, ইনষ্ট্ৰুমেণ্টেল হ'ব পাৰে, এক্টিং হ'ব পাৰে, এই চাৰিটাৰ কিবা এটা হ'লে হ'ল। আচ্ছা ঠিক আছে। আৰু এটা সুধিব আছিলে, যিটো মানে ডিপ শ্লিপৰ যিটো মিউজিক শুনাব দিছিলে, সেইটো কিমান সময় শুনাব লাগিব? গোটেই ৰাতি বাজি থাকিলেও কোনো প্ৰব্লেম নহয়। আচ্ছা, গোটেই ৰাতি বাজি থাকিলেও কোনো প্ৰব্লেম নহয়। ঠিক আছে, থেংক ইউ। হেল্ল'। হয়। ছাৰ, মোৰ এটা কুৱেশ্যন আছিলে। একচুৱেলি আমাৰ ল'ৰাটো মানে মানুহ উৎপাত নকৰে, কেতিয়াবা মানে এনেকুৱা ধৰণৰ কিছুমান উৎপাত কৰি দিয়ে, অলপ মানে খাটখটীয়া উৎপাতবোৰ। তেতিয়া মানে অলপ আপোনাৰ ভইচটো কিন্তু ব্ৰেক হৈ আহিছে, বুজি পোৱা নাই ভালকৈ। হেল্ল', হয়, শুনা পাইছে? হয় হয়, কওকচোন। হেল্ল', হয়, মানে মই এইটো ক'ব বিচাৰিছিলো যে মানে মানুহৰ খংটো কেনেকে কমাব পাৰি, সেইটোৰ ওপৰত আপুনি ভিডিঅ' বনাব নেকি? খংটো কেনেকে কমাব পাৰি? হয় হয়। একদম চিয়ৰ নাম, মই সেইটোৰ ওপৰতো নেক্সট আপোনাক ভিডিঅ' বনাই পেলাই দিম, খং কেনেকে কমাব থেংক পাৰে। ইউ, থেংক ইউ ছ' মাছ। এইটো বহুত ভাল কথা ক'লে। থেংক ইউ মেম, থেংক ইউ। ওকে। বাকী মই এটা সৰু আপোনালোকৰ পৰা জাষ্ট এটা জানিব বিচাৰিছো। আমি প্লেন কৰিছো, আমি গোটেইকেইখন ডিষ্ট্ৰিক্টতে এটা এটা হলত পেৰেণ্টিং প্ৰগ্ৰাম পাতিম। কাৰণ এনেকে অনলাইন কৰাতকে হলত ডাইৰেক্টলি প্ৰেক্টিকেল কৰি ফিল কৰি কৰাব পাৰে আৰু ভাল। তো এই আইডিয়াটো আপোনালোকে কিমান ছাপোৰ্ট কৰিব, কিন্তু সেইটো অকণমান টিকেট চিষ্টেম হ'ব, 200-300 টকা এটা আমি চাৰ্জ কৰিব লাগিব তাৰ কাৰণে, হলৰ খৰচাটো ওলোৱাৰ কাৰণে। কোনে কোনে এইটো বস্তু এটা ভাল আইডিয়া বুলি ভাবে, একদম মনৰ পৰা ক'ব দেই, কিন্তু মই নোট কৰি ৰাখিম, পিছত বোলে আপোনাৰ ডিষ্ট্ৰিক্টত ক'লো আপুনিও ক'লে মই টিকেট নলওঁ বুলি, তেতিয়া ডিষ্ট্ৰিক্ট লাগিব আৰু। ছাৰ, মই বিচাৰো ছাৰ। ওকে। এটা পুৰা একদম ষ্টেজত লৈ ফুল হল বুকিং, আমি 3 হয় ছাৰ। ঘণ্টা আমি পেৰেণ্টিঙৰ একদম গোটেই জাৰ্নিটো জানিব পৰাকে। ওকে, হয়। থেংক ইউ, থেংক ইউ। ছাৰ ডাজেণ্ট মেটাৰ, এনেকুৱা ভেকচিন হ'লে বৰ ভাল লাগে। আৰু তাতে আমি এইবাৰ এটা প্লেনিং চলি আছে, আমি এটা 5 ষ্টাৰ হোটেলতো পেৰেণ্টিং প্ৰগ্ৰাম পাতিম। সেইটো অকণমান কষ্টলি হ'ব, যোনে যোনে মেছেজ কৰিছে, ছাৰ ডাজেণ্ট মেটাৰ, ছাৰে ফোন কৰি তেওঁলোকৰ কাৰণে স্পেচিয়েলি তেওঁলোকৰ কাৰণে স্পেচিয়েলি আহিব 5 ষ্টাৰ হোটেলত উইথ ফুড চুড থাকিব। কিৰণশ্ৰী, বিভান্তা বা নপটেল হোটেলত কৰাৰ কাৰণে আমি কথা পাতি আছো, কৰি আপোনালোকে গম পাব। হেল্ল', এইয়া হেল্ল' ছাৰ, হয়, মাতটো শুনিছেনে? শুনিছো শুনিছো মেম। মই অকমান আঁতৰি আহিছো, মোৰ মানে নাতিটো 12ত, হয়, সি মানে পঢ়াৰ প্ৰতি অনীহা হৈছে, আৰু মই এতিয়া মানে আপোনাৰ জইন কৰিছোহে আজি প্ৰথম। এই মানে সি ঘৰৰ মানুহবোৰেও পঢ়াৰ কথা কলে মানে ধৰক একচেপ্ট কৰিবলৈ টান পায়, দেউতাক মাক কাকোৱে মানে সি সহজ ভাৱে লব নোৱাৰা হৈছে আজি কেইদিনমানৰ পৰা। সেইটো কাৰণে মানে একদম চিন্তাত পৰি গৈছো আমি। মই আপোনাৰ লগত বেলেগ কথা পাতিম নে? মেম আপুনি মোক বেলেগকে কৰিব, আৰু যিটো আপোনালোকৰ ৰিপৰ্ট আছে মোক ৰিপৰ্টটো পঠাই দিব। ৰিপৰ্টটো মই পোৱা নাই, পামহে চাগে 2 এদিনত। ওকে ওকে, ক'ৰ পৰা কৈছে মেম আপুনি? মোৰ ঘৰ গোলাঘাটত আৰু মই আছো যোৰহাটত। আপুনি ফিংগাৰ প্ৰিণ্টটো কাৰ তাত দিছে? ল'ৰাৰে দিছো। নহয় নহয়, মানে কোনটো চেণ্টাৰ দিছে, আমাৰ যোৰহাটত দিছে? যোৰহাটত দিছো। মই আপোনাক ৰিপৰ্টটো ৰেডি হোৱাৰ পিছত আমি সেইটো টপিকত কথা পাতিম। ঠিক হৈ যাব, টেনচন নকৰিব। পিছত দিম আপোনাক। থেংক ইউ। আৰু বাকী আপোনালোক আটাইকে ৰিকুৱেষ্ট, গ্ৰুপৰ পৰা লেফ্ট নামাৰিব, VIP গ্ৰুপৰ পৰা লেফ্ট নামাৰিব। আৰু আগন্তুক আমাৰ যি প্ৰগ্ৰেম হ'ব, আমাৰ এটা ভাল প্ৰগ্ৰেম কৰাৰ এটা মোৰ এটা ড্ৰিম প্ৰজেক্ট আছে 5 ষ্টাৰ হোটেলত। সেইটোত বহুত বেছি হেৰি নাথাকে, মানুহ কম থাকিব, তাত অকণমান চাৰ্জেছটো বেছি হ'ব। এইটো 2,000-2,500 টকা চাগে দিব লাগিব, কিন্তু ভাল হেৰি হ'ব। আৰু কোনোবাই কিবা চাগে কৈ আছে? ভিভান্তাত দিব নেকি ছাৰ? বিভান্তা হওক, নপটেল হওক বা কিৰণশ্ৰী, এই তিনিখনৰ কোনোবা এখনত কৰা প্লেন কৰি আছো। ভিভান্তাততো মোৰ ল'ৰাই চাকৰি কৰে। হয় নেকি?
বিভাগপাৰাত হেমন্ত বৰা চেলছ ডিপাৰ্টমেণ্টৰ মেনেজাৰ হয়। বঢ়িয়া তেতিয়াহ'লে আমি ঘৰৰ মানুহে পাই গ'লো অলপ ডিছকাউণ্ট পাই যাম ঠিক আছে থেংক ইউ মই আপোনাক লগ পাব লাগিছিলে সেইকাৰণে মানে মই ফোন কৰিছো আপোনাক মেম ক'ত থাকে আপুনি মই এতিয়া যোৰহাট সোণালী জয়ন্তী নগৰ যোৰহাট ওকে আৰু ল'ৰাটো পঢ়ে যোৰহাট দিল্লী পাব্লিক স্কুল ওকে মেম অলপ সামাৰ ভেকেশ্যন গুৱাহাটী ফুৰিব আহক অকমান গুৱাহাটী গুৱাহাটী তাত মোৰ ল'ৰাই থাকে মই যাব পাৰো হয় আপুনি মই আহিলে সেইকাৰণে কৰিব পাৰিব মেম কৰোঁতে সুধিছিলো ছাৰ মই যাম নেকি তেতিয়া আপুনি মানে মোক ৰিপৰ্টটো আহি ল'বলৈ ক'লে আহি ল'লে আপুনি আহি যাব বুলি ওকে আহিব মেম ছাৰ আহিব ৰিপৰ্টটো আহি ল'লে মই গুচি যাম আহিব 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 থেংক ছাৰ হয় ছাৰ মোৰো অকমান কথা সুধিব লগীয়া আছিল মেম সোধক ছাৰ মই মিৰ্জাৰ পৰা কৈছো হয় তাৰ হিমাংশু তালুকদাৰ মানে তাৰ কি হৈছে ক্লাছ তাৰ সি 7 পালে সি খংটো খুব বাঢ়িছে ছাৰ আৰু মানে অকমান কথাবিলাক উল্টাই উল্টাই জবাবটো দিয়ে সেনেকুৱা ধৰণৰ হৈছে মই অকমান আপুনি মানে ফোনত তাক অলপ বুজাই দিলে কেনেকুৱা ধৰণৰ কি কিবা এটা প্ৰশ্ন কৰি ধৰক বুজালে কেনেকুৱা কি কৰিব আপুনি ইমান ওচৰতে থাকে লৈ আহিব না এদিন যাব পাৰো ছাৰ এতিয়া বন্ধয়ে হ'ল জুলাইত গৰমৰ বন্ধও পাম গৰম বন্ধ ৰবিবাৰ শনিবাৰ বাদ দিয়ক বেলেগ বাৰত আহিব ৰবিবাৰ শনিবাৰ ভিৰ বহুত থাকে আপুনি আহিব অলপ সময় আধা ঘণ্টামান তাক থৈ পেলাই আপুনি ওলাই যাব মই চাফা কৰি দিম পুৰা হ'ব ছাৰ হ'ব আমি মানে আপুনি ছাৰ আমাৰ ঘৰৰ ওচৰতে গৈ মানে নলাতে দি গৈছিলে তাৰ হেৰিখিনি ডকুমেণ্টছ খিনি মানে ঘৰত অহা নহ'ল আৰু এতিয়া যোৱাও হোৱা নাই যাম ছাৰ তাৰ লগত অলপ কথা পাতিলে মই ভাল পাম আহিব ঠিক আছে ছাৰ হ'ব দিয়ক আটাইকে থেংক ইউ ছ' মাছ আটাইখিনি সময়খিনি দিলে আৰু কাউন্সিলিংটো লৈ কেনেকুৱা পালে VIP গ্ৰুপত অলপ লিখি পেলাই দিব যিকেইজনে এটেণ্ড কৰা নাই তেওঁলোকে অলপ ফিল কৰক কি মিছ কৰিছে ভাল লাগিছে ছাৰ আমি দি দিম Thank you. বহুত Thank you. ভাল Thank you লাগিছে so much. Thank you, madam. Thank you, sir. Thank you, all of you.